নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি 23 অক্টোবৰ আৰু এনেবোৰ খবৰ নিতৌ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ অৰুণাচল প্ৰদেশৰ নামচাই 6 মাইলত অসম ৰাইফলছ আৰু আলফা স্বাধীনৰ মাজত প্ৰচণ্ড গুলিয়াগুলি ঘটনা সংঘটিত হৈছে অসম ৰাইফলছৰ গুলিত নিহত হৈছে এজন আলফা স্বাধীনৰ সদস্য আসাম ৰাইফলছ আৰু আলফা স্বাধীনৰ 7জনীয়া দলৰ মাজত নিশা সংঘটিত হৈছিল গুলিয়াগুলিৰ ঘটনা এই ঘটনাতে নিহত হয় আলফা স্বাধীনৰ এজন সদস্য দিবলৈছো আন এটা খবৰ জুবিন গাৰ্গৰ ঘটনাত একাংশই ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰাৰ চেষ্টা কৰিছে এইদৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে এওঁলোকৰে বহু সংখ্যকে এটাও গীত শুনা নাই জুবিন গাৰ্গৰ বিষয়ে এওঁলোকৰ জ্ঞানো সীমিত জুবিনৰ আদৰ্শক পৃথক প্ৰেক্ষাপটত প্ৰতিষ্ঠা কৰিব বিচাৰি ৰাজনীতি আৰম্ভ কৰিছে ভূপেন হাজৰিকা জ্যোতিপ্ৰসাদ বিষ্ণু ৰাভাৰ দিনতো হোৱা নাছিল ৰাজনীতি গতিকে জুবিন গাৰ্গক লৈও কোনেও ৰাজনীতি কৰিব নালাগে কাৰণ জুবিন গাৰ্গক সকলোৱে ভাল পাইছিল জুবিন গাৰ্গৰ নকল অনুৰাগী বৰ্তমান বহুত ওলাইছে এইদৰে এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিনৰ অনুৰাগী ভাওলৈ অসমত এতিয়া অশান্তি সৃষ্টি কৰিব বিচাৰিছে একাংশই যাৰ বাবে জুবিনৰ অনুৰাগীক লগত লৈ কৰিছো ন্যায় যাত্ৰা এইখন ভূপেন হাজৰিকা জ্যোতিপ্ৰসাদ বিষ্ণু ৰাভা আৰু জুবিনৰ অসম এই অসমখনক আমি কেতিয়াও অশান্তি কৰিবলৈ দিব নোৱাৰো আমাৰ উদ্দেশ্য হৈছে অসমক একত্ৰিত কৰি ৰখা জুবিনৰ অসমখনক যাতে আন্দোলন ৰাজনীতি মেৰুকৰণৰে ভৰি নপৰে তাৰ বাবে আমি চেষ্টা কৰিছো জুবিনৰ প্ৰকৃত অনুৰাগীসকলক লগত লৈ সোণৰ অসম গঢ়াৰ চেষ্টা কৰা হৈছে জুবিন গাৰ্গক লৈ একাংশই কৰা ৰাজনীতিক সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগবাঢ়িছো পৰৱৰ্তী খবৰলৈ লাভ জেহাদ বহু বিবাহক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য বিধানসভাত শীঘ্ৰেই আহি আছে ঐতিহাসিক আইন বহু বিবাহ ভূমি সংৰক্ষণকে ধৰি সকলোতে সুৰক্ষিত হ'ব খিলঞ্জীয়া ৰাজ্যত লাভ জেহাদ ৰোধ কৰিবৰ বাবেও প্ৰণয়ন হ'ব আইন বিধানসভা অধিৱেশনত চৰকাৰী পক্ষই উত্থাপন কৰিব বিধেয়ক লাভ জেহাদ বহু বিবাহ সত্তৰ ভূমি সংৰক্ষণত খিলঞ্জীয়াক সুৰক্ষিত কৰা পৰিকল্পনা নগাঁৱত উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ডাঙৰ মন্তব্য ইয়াৰ পাছৰ খবৰটো হৈছে আকৌ গোৱালপাৰাত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান ইতিমধ্যে প্ৰশাসনে বান্ধি দিলে কঠোৰ সময়সীমা এইবাৰ পাইকান সংৰক্ষিত বনাঞ্চলৰ লগতে উচ্ছেদ হ'ব দহিকটা বনাঞ্চলত গোৱালপাৰা ঐতিহাসিক সূৰ্য পাহাৰ ভয়াৱহ বেদখলকাৰী কবলত পৰিছে এই ভূমি এৰিবৰ বাবে ঘৰে ঘৰে জাননী জাৰি কৰিছে প্ৰশাসনে নৱেম্বৰ মাহতে বেদখলকাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব প্ৰশাসন সূৰ্য পাহাৰৰ 880 বিঘা মাটি বেদখলকাৰী কবলত ঐতিহাসিক সূৰ্য পাহাৰক সুৰক্ষা প্ৰদানৰ দাবী জনাইছে স্থানীয় লোকে দিবলৈছো আন এটা খবৰ 9 নৱেম্বৰত জনজাতিকৰণৰ দাবীৰে 1 লাখ জনতাই কঁপাব নামনি অসম পুনৰ নৱেম্বৰত জনজাতিকৰণৰ দাবীৰে কঁপিব নামনি অসম ট্ৰাইবেল সংঘৰ নেতা আদিত্য সাকলাৰীৰ বিৰুদ্ধে সৰব হৈ পৰিছে কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু কোচ ৰাজবংশী সন্মিলনীৰ এই হুংকাৰ জনগোষ্ঠীৰ মাজত বিভাজন ব্লেকমেইলিঙৰ ৰাজনীতি কৰিছে সাকলাৰীয়ে আহোম চুতীয়া কোচ ৰাজবংশী জনজাতি বিৰোধিতা কৰিছে আৰু লগতে উজনিত ভাতৃঘাতী সংঘৰ্ষ লগোৱাৰো চেষ্টা কৰিছে সাকলাৰীয়ে 9 নৱেম্বৰত 1 লাখ জনতাই গৰজ দিব বঙাইগাঁৱত গণ সমাৱেশত 1 লাখ লোক সমবেত হোৱাৰ কথা উল্লেখ কৰা হৈছে এই ঘোষণা কৰিছে কোচ ৰাজবংশী ছাত্ৰ সন্থা আৰু কোচ ৰাজবংশী সন্মিলনীয়ে পৰৱৰ্তী খবৰ জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে ঈদ পালন নকৰে মুছলমান লোকে জুবিন গাৰ্গৰ ন্যায় বিচাৰি এই ঘোষণা কৰিছে মুছলমান সমাজে জাষ্টিছ ফৰ জুবিন দা শ্লোগানেৰে উত্তাল হৈ পৰিছে ৰাজপথ আমাৰ জুবিন দাৰ ন্যায় লাগিবই আটাইকেইটা কাল্পিতক কঠোৰ শাস্তি দিয়ক চৰম শাস্তি দিয়ক এই কাল্পিতবোৰক জুবিন দাৰ ন্যায়ৰ বাবে আমি আমাৰ ঈদ বাদ দিছোঁ আমি হিন্দু মুছলিম একলগ হৈ আছোঁ জুবিন গাৰ্গে আমাক যি দিলে আমি কেতিয়াও নাপাহৰোঁ দিবলৈছো আন এটা খবৰ বাক্সাৰ হিংসাত্মক ঘটনাৰে জড়িত আছিল UPPLৰ নেতা সিদ্ধাৰ্থ শ্যামকানক বাক্সালৈ নিওঁতে ঘটিছিল ভয়ংকৰ ঘটনা সেই ঘটনাৰে জড়িত সৰ্বমুঠ ইতিমধ্যে 10 জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে আছুৰ বহিষ্কৃত তথা UPPLৰ নেতা হৰে কৃষ্ণ পাঠকক গ্ৰেপ্তাৰ কৰা হৈছে ভালুকডুঙাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে হৰে কৃষ্ণ পাঠকক দীৰ্ঘদিনে পলাতক হৈ আছিল UPPLৰ এই নেতাগৰাকী ইতিমধ্যে 20 জনৰো অধিক লোক আছে আৰক্ষীৰ আদাৰত যিকোনো মুহূৰ্তত বাঢ়িব পাৰে গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা
দিব লৈছোঁ আন এটা খবৰ, ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী, এই শ্লোগানেৰে বিজেপি আৰম্ভ কৰিলে ন্যায় যাত্ৰা। জুবিন গাৰ্গৰ ন্যায় দাবীৰে বিশাল সমদল ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলা সমিতিৰ। প্ৰখৰ ৰ'দকো নেওচি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু ন্যায়ৰ দাবীত বুধবাৰে নলবাৰীত বিশাল সমদল উলিওৱা হয়। ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলা সমিতিয়ে নলবাৰী চহৰৰ শ্বহীদ মুকুন্দ কাকতি বাছ আস্থানৰ পৰা গৰ্ডন খেলপথাৰলৈ উলিয়াই এই বিশাল সমদল। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, চন্দ্ৰমোহন পাটোৱাৰীকে আদি কৰি বহু বিজেপি নেতাকৰ্মী উপস্থিতিত 50 সহস্ৰাধিক লোকে এই সমদলত অংশগ্ৰহণ কৰে। সমদলত অংশগ্ৰহণ কৰা সকলোৰে এটাই কথা, প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শীঘ্ৰেই ন্যায় দিয়ক, ন্যায়ালয়ৰ জৰিয়তে ন্যায় দিয়ক, আনহাতে আমাক ন্যায় লাগিবই, জুবিন দা অমৰ হওক, জয় জুবিন দা ইত্যাদি শ্লোগানেৰে নলবাৰী আকাশ বতাহ কঁপাই তোলে বিজেপিয়ে। ইফালে এই ন্যায় সমদলত ভাষণ প্ৰদান কৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰে। কংগ্ৰেছে জুবিন গাৰ্গৰ নামত ৰাজনীতি কৰাৰো অভিযোগ কৰে দিলীপ শইকীয়াই। ইয়াৰ উপৰি সমদলত নেতৃত্ব দিয়া শীৰ্ষ নেতাসকলে কংগ্ৰেছ দল তথা বিৰোধীক তীক্ষ্ণ সমালোচনা কৰে। জীৱিত কালত যিসকল লোকে জুবিন গাৰ্গক কেতিয়াও প্ৰশংসা কৰা নাই, সেইসকল লোকে জুবিন গাৰ্গৰ মৃত্যুক এক ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছে, এই মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আনহাতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কংগ্ৰেছক তীক্ষ্ণ সমালোচনা কৰি কয়, অসমৰ মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত সকলো পদক্ষেপ লৈছে। মুখ্যমন্ত্ৰীৰ তৎপৰতাত SIT হওক, ন্যায় প্ৰক্ৰিয়া কমিটি গঠনেই হওক, সকলো কৰি গৈ আছে। তাৰ পাছতো এচাম লোকে জুবিন গাৰ্গৰ মৃত্যুক অস্ত্ৰ হিচাপে লৈছে। যিসকলে জুবিন গাৰ্গক জীৱিত কালত কটু মন্তব্য সমালোচনা কৰি আছিল, তেওঁলোক এতিয়া জুবিনৰ অনুৰাগী হৈ পৰিছে। লগতে কংগ্ৰেছে জুবিন গাৰ্গৰ মৃত্যুক যি ব্যৱহাৰ কৰিব খুজিছে তাক আজি নলবাৰীবাসীয়ে প্ৰত্যুত্তৰ দিছে বুলিও মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। এইখন নলবাৰীয়ে এটা সময়ত এটি অংশ আছিল তামোলপুৰ, যি সময়ত তামোলপুৰ নলবাৰী জিলাৰ অংশ আছিল। সেই সময়তে জুবিন গাৰ্গে নলবাৰীত পঢ়া শুনা কৰিছিল। আজি 50,000 লোক ওলাই আহিছে কেৱল জুবিন গাৰ্গৰ ন্যায়ৰ বাবে। যিসকলে জীৱিত কালত জুবিন গাৰ্গক কটু সমালোচনা কৰিছিল, সেইসকল লোক যোগ্য প্ৰত্যুত্তৰ দিবলৈ প্ৰকৃত জুবিন অনুৰাগী আজি ওলাই আহিছে। যিসকলে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব খুজিছে, আজিৰ দৰে যোগ্য প্ৰত্যুত্তৰ দি যাব প্ৰকৃত জুবিন অনুৰাগী আৰু বিজেপি কৰ্মকৰ্তাসকলে। এই যাত্ৰা নলবাৰীৰ পৰাই আৰম্ভ হৈ অসমৰ প্ৰতিখন জিলাতে হ'ব, এই মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। ইফালে এই ন্যায় সমদলত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কয়, আজি বিৰোধীয়ে প্ৰশ্ন কৰিছে, বিজেপিয়ে নিজেই শাসনত আছে, কাৰ পৰা ন্যায় বিচাৰিছে? বিৰোধীয়ে জানে যে ন্যায়ালয়ে দিয়ে। আমি আজি এই মঞ্চৰ পৰাই ন্যায়ালয়ক আবেদন কৰিছোঁ, অতি সোনকালে ফাষ্ট ট্ৰেক আদালতত দোষীক উচিত শাস্তি প্ৰদান কৰাৰ লগতে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰকৃত সত্য উন্মোচন হওক। তেওঁ লগতে কয়, জুবিন গাৰ্গৰ দৰে মহান ব্যক্তিৰ নামত পলিটিক্স কৰাটো উচিত নহয়। জুবিন গাৰ্গে কৈছিল, পলিটিক্স নকৰিবা বন্ধু, যাৰ লজ্জাৰ কথা হৈ পৰিছে। সমাধি ক্ষেত্ৰলৈ প্ৰত্যেক দিনাই কংগ্ৰেছে একোটা দল পঠিয়ায়, তাত ৰৈ থকা সাংবাদিকৰ আগত পাল পাতি বিজেপি মুৰ্দাবাদ ধ্বনি দিয়ে। সমাধি ক্ষেত্ৰত বহু লোকে শিল্পীগৰাকীক শ্ৰদ্ধা জনাবলৈ যায়, তাত গৈ কংগ্ৰেছে নিকৃষ্ট ৰাজনীতি কৰিছে। পুৱাৰ পৰা গধূলিলৈকে 3-4টা গ্ৰুপ গৈ বিজেপি মুৰ্দাবাদ দিছে। কোনো লোকে এই কাৰ্য ভাল পোৱা নাই। কংগ্ৰেছক সমালোচনা কৰি তেওঁ লগতে কয় যে আনকি যুৱ কংগ্ৰেছ NSYও ভাল পোৱা নাই। গৌৰৱ গগৈয়ে ঘৰ বাৰী জ্বলাই দিয়া হওক বুলিও উচতায়। তাৰ পিছতেই বাক্সাত বিক্ষিপ্ত ঘটনাটো হ'ল। তেনে মানুহ কংগ্ৰেছে নিক্ষেপ কৰিছে যাতে আইন শৃংখলা বিঘ্নিত হয়।